24 বছৰত বড়োলেণ্ড চুক্তি বিটিচিৰ 10 মহকুমাত বড়োলেণ্ড দিৱস কোকৰাঝাৰত হাগ্ৰামাৰ কাষত মুখ্যমন্ত্ৰী বড়োলেণ্ডৰ বাবে 5টা বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ 2 দশক জুৰি হোৱা আন্দোলনৰ অন্তত 2003 চনৰ 10 ফেব্ৰুৱাৰীত নতুন দিল্লীত হৈছিল বিটিচি চুক্তি বিএলটিৰে কেন্দ্ৰীয় চৰকাৰৰ হোৱা চুক্তি অনুসৰি সৃষ্টি হৈছিল বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ অইনবেলিৰ দৰে এইবেলিও বড়োলেণ্ডত পৃথকে পৃথকে 10 মহকুমাত পালন কৰা হয় বড়োলেণ্ড দিৱস উদালগুৰি কাজলগাঁও মুছলপুৰ শালবাৰী চিৰাং আদিৰ লগতে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় বড়োলেণ্ড দিৱসৰ কোকৰাঝাৰত অনুষ্ঠিত বড়োলেণ্ড দিৱসত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাগ লয় পুৱাৰ ভাগত বিটিচি প্ৰধানগৰাকীয়ে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বড়ো আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক সোঁৱৰণ কৰে 24 সংখ্যক বড়োলেণ্ড দিৱসত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে নাই বিটিচি চুক্তি দফা বাকী আছে সেইটো হল আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক এছটি হিলছ ষ্টেটাছ দিয়া আৰু ইণ্ডো ভূটান নেশ্যনেল হাইৱে বনোৱা এইবিলাক কাম বাকী আছে সেইটো নিশ্চয় কৰিব আৰু শান্তি চুক্তিটো কিছু বাকী আছে মানে ইমপ্লিমেণ্ট হ'বৰ কাৰণে এইবিলাক কথা মই উল্লেখ কৰি কৈছে যে সুবিধা পালে আৰু মই লিখিত হিচাপে মই দিম প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক কথা সেইটো ইফালে বাক্সাৰ হুদুখাতা আৰু শালবাৰীত অনুষ্ঠিত বড়োলেণ্ড দিৱসত অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য আখতাৰা বেগমে বড়ো আন্দোলনত শ্বহীদসকলক সোঁৱৰণ কৰাৰ লগতে বিটিচিৰ উন্নয়নৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত থাকিব বুলিও মন্তব্য কৰে যি অক্লান্ত পৰিশ্ৰম জীৱন দান দি পেলাই এই বিটিচি অঞ্চল আমাক দি থৈ গ'ল সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা সুৰক্ষা আৰু উন্নয়নৰ যি ধাৰা আমাৰ মাজত দি থৈ গ'ল তেওঁলোকে যতেই নাথাকক কিয় তেওঁলোকৰ পদতলিত আজি তেওঁলোকক আমি আৰাধনাৰে ভগৱানৰ ওচৰত আৰাধনা কৰিছোঁ তেওঁলোকে যতে আছে শান্তিত থাকক আৰু বিপৰীৰ পৰা আমাক লক্ষ্য কৰক তেওঁলোকে যি লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই এই বিটিচি অঞ্চল তৈয়াৰ কৰিছিলে বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে আখৰে পালন কৰাৰ কাৰণে আমাকো নিৰ্দেশ কৰিছে আৰু আমি সকলোৱে সেই নীতিসমূহ আখৰে পালন কৰিবলৈ আমি গৈ আছো লক্ষণীয়ভাৱে লক্ষাধিক লোকৰ উপস্থিতিত কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত বড়োলেণ্ড দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচিৰ উন্নয়নৰ বাবে 5টাকৈ বৃহৎ পেকেজ ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাস্তা ঘাট নিৰ্মাণ দলং নিৰ্মাণৰ বাবে আমি 1000 কোটি টকাৰ এটা পেকেজ দিম 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম চেন্নাইত এটা বড়োলেণ্ড ভৱন নিৰ্মাণৰ বাবে আমি পুঁজি দিম আৰু বিহু ঝুমুৰ বাগৰুম্বা তিনিওটাকে আমি নতুন দিল্লীলৈ লৈ যাম যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমৰ উল্লেখ্য যে বিটিচি চুক্তিৰ 23টাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত বড়োলেণ্ডবাসীয়ে আশা কৰা ধৰণেৰে উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰি আহিছে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পিছত বিটিচিৰ উন্নয়নে কিমান আগুৱাই সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট অসম লাইভ 24